আমি আৰু এটা আলোচনা কৰি আছো যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে কাৰণ বেলেগ ষ্টেটৰ চাৰ্টিফিকেট গতিকে আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ল'ৰাবিলাকে তাৰ কাৰণে চাফাৰ কৰি আছে সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে অসমত মেডিকেল বিচাৰে ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব গোটেই মানে অকল USTM বুলি নহয় পশ্চিমবংগ কৰ্ণাটক মহাৰাষ্ট্ৰ সব বাহিৰা ইউনিভাৰ্চিটি কিন্তু USTMৰ ওপৰত মোৰ খংটো অলপ বেছি কাৰণ তেওঁলোক পানী পেলাই আছে আমালৈকে এখন মেডিকেল কলেজ বনাই আছে এটাও পেচেণ্ট নাই তাত এখন মেডিকেল কলেজ খুলিব পেচেণ্ট থাকা বুলি নেশ্যনেল মেডিকেল কাউন্সিলৰ যোনদিন ইনস্পেকশ্যন আহিছে সিদিনাখন জোৰ কৰি পেচেণ্ট ভৰাই লৈছে এতিয়া পেচেণ্ট নাই আৰু তাতে মেডিকেল কলেজখন খোলাৰ দিনাখনে গুৱাহাটী মেডিকেল কলেজখন ধ্বংসৰ কামত লাগি যাব সকলো BA MA অসমীয়া ল'ৰা পঢ়িব নালাগে নহয় তাতে আমাৰ ইয়াতো পৰ্যাপ্ত চিট আছে তাতে কিয় পঢ়িব লাগে ইয়াত বিনা পইচাত পঢ়িব লাগিলে গুৱাহাটী ইউনিভাৰ্চিটিত মই চিট অলপ বঢ়াই দিম মানে USTMে আমাক যিটো চেলেঞ্জ দিছে সেইটো মনত ৰাখক যে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিছে অসমৰ ৰাইজক চেলেঞ্জ দিছে অসমৰ ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰী এজনক চেলেঞ্জ দিছে গতিকে ময়ো যি কৰিব লাগে লাহে লাহে শ্ল' পয়জনত ময়ো কৰি দিম